ফোন কৰি আছে মই দুআষাৰমান কওঁ উদ্দেশ্যটো মই দুআষাৰ নমস্কাৰ সকলোকে মোৰ নাম পিংকু পেগু পেগু মানুহ নাই মিচিং মানুহ হয় মিচিং যদিও এইটো শুদ্ধ নেপালী জনগোষ্ঠী আমি নেপালী মানুহৰ লগতে থাকোঁ এতিয়া নেপালী আহিছোঁ আৰু কিন্তু এইটোতো বহুত এটা কাজিৰঙা একদম বৰ্ডাৰ এৰিয়া আৰু মোৰ নাম পিংকু পেগু মোৰ ঘৰ ঢকুৱাখানা লখিমপুৰ জিলা গোগামুখতো থাকোঁ আৰু আপোনালোকৰ নেপালী মানুহ তাত ঢেৰ আছে আপোনাৰ ৱাল পাৰ হ'লে পাই যায় আমি দুই এটা ভাষাও জানো আৰু আজি 4 নং ভোজমাৰী পাৰ্ট 1 পানী যোগান আঁচনিৰ আমাৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়া আছে আজিকালি সজল মিত্ৰ বুলি কয় আৰু এই অঞ্চলৰে পানী যোগানলৈ অহা আমাৰ সন্মানীয় আই মাতৃসকল দাদাসকল ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই আমি কাৰ্যসূচী এটা কৰিব বিচাৰিছোঁ এটা সজাগতা সভা শিক্ষা পৰিৱেশ শান্তি ঐক্য লগতে বৃক্ষৰোপণ আৰু যেনেকৈ বিশ্ব পৰিৱেশ দিৱসটো আমি সকলোৱে পালন কৰোঁ সকলোৱে জানো 5 জুন তাৰিখে ঠিক তেনেধৰণে আজি বিশ্ব পৰিৱেশ দিৱসটো আমি পালন কৰাটো খুব ভাল কিন্তু তেনেকুৱা দিন আৰু বেলেগ দিনো আছে আজি তেনেকুৱা এটা বেলেগ পালন কৰিবলগীয়া দিন আছে আজি বিশ্ব স্বাস্থ্য দিৱস বুলি ৱৰ্ল্ড হেল্থ ডে মানে 1948ত মানে এষ্টাব্লিছ হৈছিলে 1955 মানে 7 এপ্ৰিল তাৰিখে মানে প্ৰত্যেকটো বছৰে এইটো মানে পালন কৰে যাতে আমি যেনেকৈ কিছু বছৰ আগত আমি কৰোণা মহামাৰী বা অন্যান্য তেনেকুৱা নানা ধৰণৰ টিভি বেমাৰ হওক অন্যান্য তেনেকুৱা নানা ধৰণৰ বেমাৰ ডাঙৰ বেমাৰ বিশ্বতে বিয়পে সেইবোৰো একচুৱেলি আমাৰ বিশ্ব স্বাস্থ্যই মানে তেওঁলোকে চোৱা চিতা কৰে আৰু ৰাইজক সজাগ কৰে মানে যে কি বেমাৰৰ পৰা কেনেকৈ বাচিব লাগে তেনেকুৱা ধৰণৰ কথা সেইকাৰণে কাৰণ স্বাস্থ্যটো মেইন স্বাস্থ্য নাথাকিলে যিমান ধন সম্পত্তি থাকিলেও স্বাস্থ্যটো সেইকাৰণে সকলোৱে ভাল কৰক কিন্তু পৰিৱেশটো ভাল হ'ব লাগিব গছ গছনি আপোনালোকেতো আটাইতকৈ ভাল বস্তু ভাল হাৱা পানী পাইছে একেবাৰে বতাহ আমি অকণমান আগত ইফালে ঘূৰি দেখিছোঁ যাবই মন যোৱা নাই এনেকুৱা লাগে আমি গৰু মানুহ ৰখি আছে গৰখীয়াও মন গৈছে মোৰ আৰু ইয়াত মানে কমপ্লিটলি মানে বাহিৰা দুনিয়াৰ পৰা মানে হেৰি এটা মানে ভাল লাগে জেগাটো সেইকাৰণে মানে আপোনালোকে খুব এটা সোণৰ তলিত আছে এনেকুৱা ভাল লাগিছে বহুত লাগিছে শান্তিৰ পৰিৱেশ আৰু এই শান্তিৰ পৰিৱেশটো কিন্তু আমাৰ মাজতে আকৌ অশান্তি হ'ব গৈ আছে কাৰণ মানুহে গছ কাটি আছে পানী সংৰক্ষণ কৰিব জনা নাই তেনেকুৱা এটা কথা আৰু ছেকেণ্ড কথা হ'ল আজি আৰু এটা দিন আছে ইণ্টাৰনেশ্যনেল ডে অফ ৰিফ্লেকশ্যন অন 1994 জেন'চাইড এগেইনষ্ট টুটছি ইন ৰুৱাণ্ডা ডেট মিনছ 1994ৰ ঘটনা মানে আমাৰ ৰুৱাণ্ডা বুলি এটা এখন দেশ আছে তাতে মানে আফ্ৰিকা তাতে মানে কি হয় তাত দুটা ডাঙৰ বৃহৎ জনগোষ্ঠী আছিলে এটা টুটছি বুলি কয় এটা মানে হুটু আপুনি গম পাই কথা এই হুটুৱে মানে টুটছিটোক দুৰ্বল দেখি মানে প্ৰায় লাখ হাজাৰ মানুহ মাৰি পেলাইছে 100 দিনলৈ মানুহ মাৰি আছে ভুল বুজাবুজিৰ কাৰণে বা অন্যান্য মানুহ উচ্চ নিচ্চ মানে ধৰক আমাৰ ইয়াতো সেইবোৰ দেখা পাইছোঁ মানে এটা জনগোষ্ঠী ডাঙৰ হ'লে এটা সৰু জনগোষ্ঠীলৈ তাক ডমিনেট কৰিব বিচাৰে সেইটো হ'ব নালাগে প্ৰথম কথা আমি মানুহ হয় পৃথিৱীত মানুহ হিচাপে আমি মোকাবিলাৰ মাহেৰে কাজিয়া কৰিতো সমস্যা সমাধান নহয় সেইকাৰণে তেনেধৰণৰ মানে বা ৰাজনীতি বা অন্যান্য মানে দুষ্ট চক্ৰ এইটো আমাৰ ওচৰত মাথাত কিবা কিবি পেলাই দিব পাৰে বিয়পাই দিব পাৰে সেইবোৰৰ পৰা আমি কিন্তু সজাগ হ'ব লাগে যাতে আমি সকলোৱে পৃথিৱীত সুন্দৰ এটা পৰিৱেশ শান্তিৰ পৰিৱেশ শান্তি সকলোকে লাগে তেনেকুৱা এটা পৰিৱেশ আমি আনিব লাগিব আৰু ছেকেণ্ড কথা হ'ল গভৰ্ণমেণ্টে ইমানখিনি ধুনীয়া এটা স্কিম বনাই আছে ইমান টকা কোটি টকা খৰচা কৰি মেলি কিন্তু দেখিছোঁ মানে ৰাইজে পানীটো ব্যৱহাৰ কৰিব জনা নাই আপোনালোকৰ ইয়াত কেনেকুৱা আছে নাজানো কিন্তু জেগাই দেখিছোঁ টেপটো চলিলে আৰু মানে সেইটো নেক্সট টাইম যে বনাই অলপ প্ৰয়োজন হ'লে ব্যৱহাৰ কৰক প্ৰয়োজন নাই কোনো প্ৰয়োজন টেপ পানী গৈ আছে বেয়া লাগে মানে ৰাজস্থানত কিন্তু সেইটো দেখা নাপাব আপোনালোকে কাৰণ ৰাজস্থানত 2-3 কিলোমিটাৰ দূৰৰ পানী এক বাল্টি আনিব লাগিব ইয়াত পানী বুলি আমি মানে পানীৰ সময় মানে ভেলুটো বুজি নাপাওঁ মৰুভূমি কথাটো তেনেকুৱা বা পাহাৰীয়া অঞ্চলৰ মানুহে বুজি পাব পানী যেতিয়া একদম তলৰ পৰা এক বাল্টি লৈ আনিব লাগিব কিন্তু আমাৰ ইয়াত মানে টিউবৱেল মাৰিলেই পায় এটা কথা আগতে 15 ফুটতে পানী ওলায় এতিয়া 35 ফুট 30 ফুট লাগে এতিয়া 50% পানী লেভেলটো কমি গৈছে আমি অকল নিজৰ গাঁৱৰ কথাটো চিন্তা কৰিব নহ'ব গোটেই পৃথিৱীৰ কথা চিন্তা কৰিব লাগে কাৰণ গোটেই পৃথিৱীটো গ'ল যেতিয়া নেকি ফুটবল
ফুটবলে এটা চাইটো যদি ফুটা ওলায় গোটেই ফুটবলটোৱে কাম নাই। সেইকাৰণে আমি সকলো ৰাইজৰ কাৰণে পৃথিৱীৰ কাৰণে মাত মাতিব লাগিব, চিন্তা কৰিব লাগিব। সকলোৱে মিলি যদি ধৰক পানী সংৰক্ষণ কৰে। এতিয়া যোৱা ছমাহ পাৰ হৈ গৈছিল, আমাৰ পানী এটোপল নাছিল, বৰষুণ নাই। যিহেতু আমি সকলোৱে খেতিয়ক সমাজ, সেইকাৰণে তেতিয়া আমি হয়তো ভাবিছিলোঁ বৰষুণ এটোপলমান দিয়া হ'লে সকলো মানুহে তেতিয়া কান্দিছিলে, কিন্তু পানী লাগে বুলি। কিন্তু এইটো আমাৰ এটা প্ৰকৃতিয়ে সংকট, মানে ৱাৰ্ণিং দিছে। আমি যদি সময় থাকোঁতে যদি সজাগ নহওঁ, গছ গছনি যদি কাটি থাকোঁ, তেতিয়াহ'লে মৰুভূমি হ'বলৈ বেছি টাইম নালাগিব। সেইকাৰণে সকলোক অনুৰোধ কৰিছোঁ, ল'ৰা ছোৱালীকো বুজাব, বাৰ্থডে হ'লে এটলিষ্ট এজোপাকৈ গছ ৰুব। মানে তেনেকৈ আমি শিক্ষাটো দিব লাগিব বুলি অনুৰোধ কৰিছোঁ। আমি বেছি দীঘলীয়া নকৰোঁ, মানে ধৰক বতৰটো অলপ হেৰি হৈ আহিছেতো, আপোনালোকৰ কাম কাজো আছে, আৰু সকলোৱে এনেকৈ মিলি খাব ভাল লাগে। আপোনালোকৰ বিশেষ ধন্যবাদ এটা সুযোগ দিয়াৰ কাৰণে। বিশেষকৈ আমাৰ জলবিদ্যুৎ ডাঙৰীয়াকো ৰিকুৱেষ্ট কৰিছোঁ, সেইটোৱে ৰেগুলাৰলি পানী চাপ্লাই দিওঁ, ৰাইজৰ আশীৰ্বাদ পাব। ভালেই লাগিছে, শুনি ভাল লাগিছে, আৰু এই স্কিমটো ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। আৰু সেইটোৱে, আৰু ইয়াতকৈ আৰু কিনো লাগে। গভমেণ্টে নিশ্চয় আপোনালোকক মানে চকু মেলি চাবগৈ। এইখন স্কিমত আমি আমলখি গছ এজোপা আৰু অশোক গছ এজোপা ৰুম। আৰু এইখন হেৰি আপোনালোকৰতো আমলখি গছটো প্ৰিয় হয়, ইয়াতে মানে আকৌ বেলেগ এদিন আহি মেলি আকৌ আপোনালোক পিকনিকটো খাব লাগে। ভাল লাগে, মিলি থাকক। আৰু সকলোকে বহুত বহুত ধন্যবাদ। আমি ৰৈ লওঁ আপোনালোকৰ ফালৰ পৰা কিবা কৰিছে কওক। দাদাই বহুত নলেজ আছে, আপোনাৰ বহুত নলেজ আছে। আপুনি কিবা এটা কওক। এইটো হোৱাটো প্ৰায় 3 বছৰ, ষ্টাৰ্টিঙত 3 বছৰ হ'ল। এতিয়ালৈকে ভালেই চলি আছে। ৰাইজে আমাৰ ইমান পানী ৱেষ্ট নকৰে। ভাল লাগিছে বাৰু, ইয়াৰ কনচিয়াছ আৰু মানে পানীৰ অসুবিধা নাই, তথাপিও সবেই মাতি ল'লোঁ। बेसी तल हुन्छ गसको सामा दोडा बस्न पाइयो, यसमा पकाउन पाइयो। अलिकति माटो माटो मजाले हालेर खान्छ। বেছি ওচৰত হৈছে, এইখিনিতে খালি দিয়ক। ট্ৰেন্সফৰ্মাৰ আছে, বেছি ওচৰতে एबार हामी पिकनिक यातै खालु। हामी प्रथमत स्टार्ट गरिरहेको एकाने एबार हाम्रो पिकनिक बस्नु आइछ। यातै खालु गरिन्छ पिकनिक। हेलो आयो अब हात कस्ता र जान्न पाइने पर्यो अब। होला पनि लाइनको फोन होला মইতো ঘৰতে। ঠিকে আছে, থেংক ইউ। এতিয়া মই এখেতক ছেফটিৰ বিষয়ে কেইটামান বস্তু বুজাই দিম। मजाले ठिक छ আমাৰতো ঠিকে আছে। কুৰালো খুব কুৰালো ঐ বাইকৰ লিফ্ট দিলা? ঠিক আছে। মই তো এই মেমোরি কি বলে আমার নেবে আপনার কাপ সব দিন